নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে আছাম পুলিচৰ ABUB APR ছেকেণ্ড কাট অফ লিষ্টৰ বাবে অপেক্ষা কৰি আছিল, তো তেওঁলোকৰ বাবে CM ছাৰে যোৱাকালি লাইভ আহি এটি ঘোষণা কৰিলে। তো CM ছাৰে কি ক'লে, ছেকেণ্ড কাট অফ লিষ্ট আহিবনে নাহিব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক এতিয়া CM ছাৰে আছাম পুলিচৰ ছেকেণ্ড কাট অফ লিষ্টৰ বিষয়ে কি ক'লে আপোনালোকে চাই লওক। লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে, তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো শুনিলে যে CM ছাৰে আছাম পুলিচৰ দ্বিতীয় কাট অফ লিষ্টৰ বিষয়ে কি ক'লে। তো যিসকল বন্ধু-বান্ধৱীয়ে বহু আশাৰে দ্বিতীয় কাট অফ লিষ্টৰ বিষয়ে ৰৈ আছিল, তো তেওঁলোকৰ বাবে এইটো এটা বেয়া খবৰ, কিয়নো CM ছাৰে আছাম পুলিচৰ দ্বিতীয় কাট অফ লিষ্ট নোলায় বুলি ক'লে। তো যিসকল বন্ধু-বান্ধৱী আছাম পুলিচৰ কাট অফ লিষ্টত নাম নাহিল, তো আপোনালোকে নিৰাশ নহ'ব, কিয়নো CM ছাৰে বছৰটোৰ লাষ্ট ভাগত আছাম পুলিচৰ আকৌ নতুন ভেকেঞ্চি মুকলি কৰি দিব বুলি ক'লে। তো আপোনালোকে নিৰাশ নহয়, এইবাৰে আছাম পুলিচত চাকৰি এটা ল'ম বুলি প্ৰতিশ্ৰুতি লওক। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।